হিয়াৰ মধ্যে জুবিন গাৰ্গে জীৱিত কালত কৈ যোৱা আপোনাৰ আটাইতকৈ ভাল লগা বাক্যশাৰী কোনশাৰী লিখক আটাইতকৈ ভাল লগা জুবিন গাৰ্গে কৈ যোৱা এশাৰী বাণী জুবিন গাৰ্গে কেইবাটাও বাণী কৈ থৈ গৈছিলে আজি সেই বাণী সোণালী আখৰেৰে উজ্জীৱিত হৈছে সোণালী আখৰে জিলিকি আছে যেহেতু জুবিন গাৰ্গে কেইবাটাও গুৰুত্বপূৰ্ণ সুন্দৰ সুন্দৰ কথা কৈ থৈ গৈছিলে উদাহৰণস্বৰূপে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰিব মানুহ সদায় চৰাইৰ দৰে হ'ব লাগে ই কেতিয়াবা মন্দিৰতো পৰিব কেতিয়াবা মছজিদতো পৰিব কেতিয়াবা গীৰ্জাতো পৰিব আনকি নামঘৰতো পৰিব ইয়াৰ উপৰি জুবিন গাৰ্গে কৈ গৈছিলে যে যাৰ পৰা একো শিকিবলগীয়া নাথাকে তেওঁক ছাৰ বুলি মাতিব নালাগে লগতে কৈছিলে যে মই অতীতৰ কথা চিন্তা নকৰোঁ মই ভৱিষ্যতৰ কথাহে চিন্তা কৰোঁ এই ধৰণৰ বহু অলেখ উদাহৰণ আছে জুবিন গাৰ্গে কৈ যোৱা সুন্দৰ সুন্দৰ বাণী গতিকে এই মুহূৰ্তত যিসকল দৰ্শকে চাই আছে আমাৰ এই ডিজিটেল লাইভ সেইসকলে এতিয়াই লিখক আটাইতকৈ ভাল লগা হাৰ্ট অফ জুবিন গাৰ্গে কৈ যোৱা এশাৰী বাণী যিকেইটা বাণী ইতিমধ্যে মই কৈছোঁ ইয়াৰ উপৰিও বহুকেইটা বাণী আছে আমি পুনৰ ক'ব চেষ্টা কৰিম গ্ৰাফিক্সৰ সহায়ত গতিকে সেইকেইটা বাণীৰ আধাৰত আপোনাৰ কোনশাৰী বাণী আটাইতকৈ ভাল লাগে বা আপুনি কোনশাৰী বাণী অনুকৰণ কৰিব চেষ্টা কৰিব বা জুবিন গাৰ্গৰ আদৰ্শ হিচাপে ল'ব চেষ্টা কৰিব লিখক এতিয়াই কমেণ্ট বক্স খোলা আছে হাৰ্ট অফ জুবিন গাৰ্গে কৈ যোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সুন্দৰ সুন্দৰ বাণী লিখক আটাইতকৈ ভাল লগা জুবিন গাৰ্গে কৈ যোৱা এশাৰী বাণী জুবিন গাৰ্গে কেইবাটাও গুৰুত্বপূৰ্ণ সুন্দৰ সুন্দৰ বাণী আগবঢ়াই থৈ গৈছিল যুৱ চামৰ বাবে অসমবাসী ৰাইজৰ বাবে তাৰ ভিতৰত জুবিন গাৰ্গে কৈ যোৱা এশাৰী অন্যতম বাণী হৈছে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে লগতে কৈছিলে মানুহ সদায় চৰাইৰ দৰে হ'ব লাগে কাৰণ ই মন্দিৰতো পৰিব পাৰে মছজিদতো পৰিব পাৰে গীৰ্জাতো পৰিব পাৰে নামঘৰতো পৰিব পাৰে লগতে কৈছিল ফুলবোৰ নিচিঙিবা গছে কষ্ট পাব জুবিন গাৰ্গে কৈ গৈছিল মই অতীতৰ কথা নাভাবোঁ মই সদায় ভৱিষ্যতৰ কথা ভাবোঁ জুবিন গাৰ্গে কৈ গৈছিলে যাৰ পৰা একো শিকিবলগীয়া নাথাকে তাক ছাৰ বুলি নামাতিবা জুবিন গাৰ্গে কৈ গৈছিল সদায় নিজৰ কামটো গুৰুত্ব দিব শিকা পইচা নাচাবা সময়ত পইচাই পিছত দৌৰিব তাৰোপৰি জুবিন গাৰ্গে কৈ যোৱা অলেখ বাণীৰ ভিতৰত অন্যতম বাণী হৈছে গছজোপা দেখিবলৈ বৰ ধুনীয়া কিন্তু শিপাইহে জানে বগাবলৈ কিমান টান মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয় এই ধৰণৰ বিভিন্ন বাণী আগবঢ়াই থৈ গৈছিল হাৰ্ট অফ জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ এই বাণীক এতিয়া সকলোৱে মহৎ লোকৰ বাণী হিচাপে আদৰ্শ হিচাপে মানিবলৈ ইতিমধ্যে সকলোৱে চেষ্টা কৰিছে সকলোৱে মানিছে আৰু জুবিন গাৰ্গৰ এই অলেখ সুন্দৰ সুন্দৰ বাণীৰ ভিতৰত আপোনাৰ আটাইতকৈ ভাল লগা বাণীটো কি আছিলে কমেণ্ট বক্স খোলা আছে এই মুহূৰ্তত ডিজিটেল লাইভ যোগে আপুনি জনাব পাৰিব আপোনাৰ মনৰ উক্তি আপোনাৰ মনৰ কথা জুবিন গাৰ্গে কৈ যোৱা কোনটো বাণী আপুনি অনুসৰণ কৰিব চেষ্টা কৰিব বা কোনটো বাণী আপুনি আদৰ্শ হিচাপে ল'ব চেষ্টা কৰিব বা কোনটো বাণী আপুনি মানিবলৈ বিচাৰিব বা কোনটো বাণী আপুনি আটাইতকৈ ভাল লগা বাণী হিচাপে লিখিব চেষ্টা কৰিব আমি পুনৰ এবাৰ কৈছোঁ হাৰ্ট অফ জুবিন গাৰ্গে কৈ গৈছিলে বহুকেইটা গুৰুত্বপূৰ্ণ কথা যুৱ চামক এখন জুবিন দেশৰ মানুহ সকলো এখন জুবিনৰ দেশ এখন জুবিন অনুৰাগীৰে ভৰি থকা দেশ গতিকে জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে কেইবাটাও সুন্দৰ সুন্দৰ বাণী প্ৰকাশ কৰি থৈ গৈছিল জীৱিত কালত আৰু সেইসমূহ বাণী এতিয়া হয়তো সকলোৱে আখৰে আখৰে প্ৰমাণ পাইছে বা সকলোৱে আদৰ্শ হিচাপে লৈছে গতিকে এই মুহূৰ্তত যিসকল জুবিন অনুৰাগীয়ে চাই আছে এই খবৰ প্ৰথমে লিখক #justice4jubin garg আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমাৰ ন্যায় লাগিব তাৰ পাছতে আপুনি লিখক কোনে কোনে কোনটো বাণী আটাইতকৈ আদৰ্শ হিচাপে ল'ব তাৰ ভিতৰত আমি কৈছোঁ জুবিন গাৰ্গে কৈ যোৱা অন্যতম বাণীৰ ভিতৰত আছিলে কেইবাটাও গুৰুত্বপূৰ্ণ বাণী আৰু সেই বাণীসমূহ পুনৰ এবাৰ প্ৰকাশ কৰিব চেষ্টা কৰিছোঁ জুবিন গাৰ্গে কৈ গৈছিলে গছজোপা দেখিবলৈ বৰ ধুনীয়া কিন্তু শিপাইহে জানে বগাবলৈ কিমান টান জুবিন গাৰ্গে কৈ গৈছিলে মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয় জুবিন গাৰ্গে কৈ গৈছিলে মই অতীতৰ কথা নাভাবোঁ মই সদায় ভৱিষ্যতৰ কথা ভাবোঁ কোনশাৰী বাণী আপুনি আদৰ্শ হিচাপে ল'ব জুবিন গাৰ্গে কৈ গৈছিলে যে যাৰ পৰা একো শিকিবলগীয়া নাথাকে তাক ছাৰ বুলি নামাতিবা হাৰ্ট অফ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কৈছিলে সদায় নিজৰ কামটো গুৰুত্ব দিবলৈ শিকা পইচা নাচাবা সময়ত পইচাই পিছত দৌৰিব তাৰোপৰি জুবিন গাৰ্গৰ আটাইতকৈ সুন্দৰ বাণী হিচাপে জুবিন গাৰ্গে প্ৰকাশ কৰিছিল যে মানুহ সদায় চৰাইৰ দৰে হ'ব লাগে কাৰণ ই মন্দিৰতো পৰিব পাৰে
মছজিদতো পঢ়িব পাৰে, গীৰ্জাতো পঢ়িব পাৰে, আনকি নামঘৰতো। কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। ফুলবোৰ নিচিঙিবা, গছে কষ্ট পাব। আদি বিভিন্ন সুন্দৰ সুন্দৰ বাণী আগবঢ়াই থৈ গৈছিল সাৰ্থকগৰাকীয়ে। আৰু জুবিন গাৰ্গ নোহোৱা হোৱাৰ, কায়িকভাৱে হঠাৎ নোহোৱা হোৱাৰ 3টা মাহ উকলি গ'ল। বৰ্তমানে অসমবাসী আছে ন্যায়ৰ অপেক্ষাত। আজি কেইটামান মুহূৰ্তৰ পূৰ্বে গৰিমা শইকীয়া গাৰ্গেও চাৰ্জশ্বীট পঢ়াৰ পিছতেই দীঘলীয়া এটা পোষ্ট কৰিছে, য'ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা তাত থকা প্ৰতিগৰাকীকে দোষী হিচাপে সাব্যস্ত কৰি বিভিন্ন নজনা কথা সিদ্ধাৰ্থে কেনেকৈ প্লেনিং কৰিছিল বা কেনেকৈ গৰিমাই গমেই পোৱা নাছিলে, গৰিমা শইকীয়া গাৰ্গে যে কি পৰিকল্পনা কৰিছিল গৰিমাৰ অজ্ঞাতে, সকলো কথা তেওঁ উল্লেখ কৰিছে। বিভিন্ন বিস্ফোৰক মন্তব্য কৰিছে, সকলোৰে হৈ প্ৰশ্ন উত্থাপিত কৰিছে। মুঠৰ ওপৰত গৰিমা শইকীয়া গাৰ্গে আজিও কান্দি কান্দি জুবিন গাৰ্গক বিচাৰি আছে। গতিকে এখন ঘৰ থান-বান হৈ গ'ল 4টা কালপিতৰ বাবে, 11জন প্ৰৱাসী অসমীয়াৰ বাবে। এটা সত্তা নাইকিয়া হৈ গ'ল, অসম থান-বান হৈ গ'ল। গতিকে সেইগৰাকী জুবিন গাৰ্গ যদিও কায়িকভাৱে নোহোৱা হৈছে, কিন্তু কোনেও পাহৰা নাই। যদিও প্ৰত্যেকগৰাকী লোকেই প্ৰত্যেক দিনাই যান্ত্ৰিকতাৰ ব্যস্ততাপূৰ্ণ পৃথিৱীত নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈছে, তথাপিও কিন্তু অন্তৰৰ পৰা সেই যে একুৰা জুই জ্বলি আছে, কোনেও নুমুৱাব পৰা নাই। সকলোৱে এটা মুহূৰ্তত হ'লেও জুবিন দাক এবাৰ হ'লেও মনত নিশ্চয়কৈ পেলায়। আৰু পুনৰ এবাৰ কৈছোঁ, জুবিন গাৰ্গৰ কথা এতিয়া সকলোৱে আদৰ্শ হিচাপে লৈ আগবাঢ়িব চেষ্টা কৰিছে। গতিকে আপুনি জুবিন দাৰ আমি যিকেইটা বাণী প্ৰকাশ কৰিলোঁ, তাৰ ভিতৰত আপুনি কোনটো বাণী আপুনি আদৰ্শ হিচাপে লৈ আগবাঢ়িব চেষ্টা কৰিব, এতিয়াই জনাওক সবিশেষ।